ভাৰতীয় জনতা পাৰ্টিয়ে ২৬ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰকাৰে সাজু হৈছে। আজি ৫ জানুৱাৰী আজিৰ পৰা আমি ৱাল লিখন বা দেৱালত বিজেপিৰ প্ৰতীক চিহ্ন অংকন এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ আহ্বায়ক প্ৰদান বৰুৱা আৰু মই, আমাৰ দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, আমি সকলোৱে আজি ৱালত অংকন কৰি এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ। গোটেই অসমতে আজি আমাৰ দলৰ কাৰ্যকৰ্তাসকলে এই অভিযানৰ একেলগে আৰম্ভ কৰিছে আৰু আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ৱাল লিখন আমি কমপ্লিট কৰিম। প্ৰথম কথা, আমি যাৰ ৱালত আঁকিম সেই ৱালৰ গৰাকীৰ আমি প্ৰথম অনুমতি ল'ম। এটা আমাৰ জনসংযোগ হ'ব। প্ৰথম গৰাকীৰ আমি অনুমতি ল'ম আৰু গৰাকীৰ অনুমতি লৈ কাৰ্যকৰ্তাসকলে পদুম ফুল বা কমল অংকন কৰিব। এটা আমাৰ গণসংযোগো হ'ব আৰু এটা আমাৰ প্ৰচাৰ অভিযানো হ'ব। দুইটা কাম একেলগে আমি কৰিব পাৰিম। আমাৰ যিখিনি যি কাম আমি যোৱা 5 বছৰ, যোৱা 10 বছৰে কৰি আছোঁ, তাক আমি আৰু এমফেচিছ দিছোঁ। যেনেকৈ অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এই কামটো আমি কৰি আছোঁ আৰু আমি কৰি গৈ থাকিম। এই কথাখিনি যিখিনি আমাৰ আদৰ্শ, বিকশিত অসম, জয় আই অসম, আমাৰ এটা কল্পনা যে আমি অসমখন বিকাশ কৰিম, যাতে অসমখন সঁচাকৈ আমি জয় আই অসম বুলি ক'ব পাৰোঁ। তেনেকৈ আমাৰ কেইবাটাও শ্লোগান আছে। দুটা যেনেকৈ মই ক'লোঁ, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, আমাৰ বিকশিত অসম, জয় আই অসম, বন্দে মাতৰম, বিজেপিৰ পণ বন্দে মাতৰম। আমাৰ এটা শ্লোগান আছে, বিজেপিৰ পণ বন্দে মাতৰম, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসম, জয় আই অসম। এনেকৈ আমি কেইবাটাও আমাৰ শ্লোগান আছে। সেই শ্লোগানখিনি আমি অংকন কৰিম। ভাৰতীয় জনতা পাৰ্টিয়ে ২৬ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰকাৰে সাজু হৈছে। আজি ৫ জানুৱাৰী আজিৰ পৰা আমি ৱাল লিখন বা দেৱালত বিজেপিৰ প্ৰতীক চিহ্ন অংকন এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ আহ্বায়ক প্ৰদান বৰুৱা আৰু মই, আমাৰ দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, আমি সকলোৱে